সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই আগন্তুক 24-25 বৰ্ষৰ পৰ্যটনৰ যি দিৱস আছে আমি তাৰ কাৰণে সকলোকে ওয়েলকাম কৰিছোঁ। আপোনালোকে জানে আমাৰ দৰঙত এখনেই নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ আছে। সেইটো কাৰণে মই দৰংবাসীক এটা গৌৰৱৰ কথা যে আমাৰ যিটো ওৰাং আছে, ওৰাংখন বৰ্ধ প্ৰকল্প 2016 চনত ঘোষণা কৰা হৈছে। তাৰপিছত এতিয়া বৰ্তমান আমাৰ পৃথিৱীৰ ভিতৰত হায়েষ্ট ডেঞ্চিটি আমাৰ টাইগাৰ আছে। সেইটো আমাৰ দৰং লগতে আমাৰ অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয়। আমাৰ ইয়াতে গড় পোৱা যায়, গড়ৰ ঘনত্বও বহুত বেছি। তেনেকৈ বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য প্ৰাণী আছে। আমি এই যিটো পৰ্যটন বৰ্ষ আছে তাৰ কাৰণে আমি ইয়াত জিপচি চাফাৰী আৰু এলিফেণ্ট চাফাৰীৰ ব্যৱস্থা কৰিছোঁ। ৰাইজে বোধ কৰোঁতে এইটো উপভোগ কৰিব পাৰিব। আমাৰ এটা বহুদিনীয়া অসুবিধা ইয়াত পাই আছিলোঁ। আমি যোৱা 19 চনৰ পৰাই আমাৰ যিটো টুৰিজিমৰ এটা প্ৰশান্তি লজ বুলি এটা লজ আছিলে সেইটো বন্ধ হৈ আছে। বন্ধ থকাৰ কাৰণে আমাৰ নৈশ যাপনৰ অলপ অসুবিধা হৈছিলে টুৰিষ্টসকল। বিশেষকৈ এলিফেণ্ট চাফাৰীত ৰাতিপুৱাই যাব লাগে, তেওঁলোকে অলপ অসুবিধা পাইছিলে। সেই কথা চিন্তা কৰি আমি ইয়াতে ওৰাং ইক' কেম্প খুলিছোঁ ৰাইজৰ সুবিধাৰ কাৰণে। লগতে আমাৰ দাঁতিকাষৰীয়া অঞ্চলত ৰাইজেও 2-এখন খুলিছে, যাতে তাতে থাকি আমাৰ সকলোৱে উপভোগ কৰিব পাৰে। এইটো এটা আমাৰ অকল আমাৰ টুৰিষ্ট বুলিয়েই নহয়, আমাৰ ষ্টাফৰো এটা মানে চিন্তাৰ বিষয় হৈছিলে। তাৰ কাৰণে প্ৰথম কথা হ'ল আমাৰ যিটো ঘটনা হৈছে এই ঘটনাটো আমাৰ এই টুৰিজমৰ যিটো ৰুট আছে তাৰ পৰা বহুত দূৰত, আমাৰ বহুত ভিতৰৰ কোৰ এৰিয়াত হৈছে। তাৰ কাৰণে আমাৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই টুৰিষ্ট ৰুটটোৰ লগত। কিন্তু আপোনালোকে জানে আমাৰ প্ৰতিখন জিপচি যেতিয়া যায় ফিল্ডলৈ বা হাতী যেতিয়া যায় তাৰ লগত আমাৰ এজন বন্দুকধাৰী মানুহ পঠাওঁ। সেইকাৰণে সেই সুবিধাটোৰ কাৰণে মানুহখিনিয়ে কোনো অসুবিধা পাব নালাগে। আৰু আমাৰ মানুহখিনি যিখিনি যাব তেওঁলোক যথেষ্ট অভিজ্ঞতা থকা মানুহ। আৰু তেনেকৈ আমি যি আমাৰ জীপ চাফাৰী ড্ৰাইভাৰ আছে তেওঁলোকেও অভিজ্ঞ মানুহ। গোটেইখিনি মিলি আৰু তাৰোপৰি আমি কিবা কাৰণত জিপচি যিখিনি মেৰামতি বা সেইখিনি গোটেইখিনি আমি সম্পূৰ্ণ পৰীক্ষা কৰিহে এতিয়া এলাউ কৰিছোঁ যাবলৈ, যাতে তেওঁলোকে সুকলমে আহিব পাৰে।